শিক্ষাগুৰুসকল সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে যে এটা বিশেষ পখৱাৰা হিচাপে পালন কৰিব লাগিব অৰ্থাৎ 15 দিন প্ৰত্যেক দিনাই বিদ্যালয়ত এটা বিশেষ দিন হিচাপে পালন কৰিব লাগিব আৰু সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে আসলতে এটো কোৱা হয় স্বচ্ছতা পখৱাৰা আৰু হেতু আৰম্ভ হ'ব আপোনাৰ 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ আৰু প্ৰত্যেক দিনাই কি কাৰ্যসূচী থাকিব আৰু নোটিছখনত কি লিখা আছে প্ৰথমতে চাই লওক তো যেহেতু মই ইংৰাজীত পঢ়ি আকৌ সেইখিনি কলে দিগলীয়া হৈ যাব তো মূল কথাখিনি কৈ দিছো আৰু আপোনালোকে শেষলৈকে ভিডিওটো চাব কাৰণ প্ৰত্যেক দিনা কি কাৰ্যসূচী কৰিব লাগিব সবিশেষ মোৰ এটো ভিডিওত জনাম গতিকে বলক ভিডিওটো আৰম্ভ কৰো তো এই নোটিছখন আসলতে আহিছিলে অসম সৰ্বশিক্ষা অভিযান মিছন নৰ ফালৰ পৰা 20/8/2024 তাৰিখে ওলাইছিলে আৰু এটো আহিছে সঞ্জয় দত্ত এছিয়াছ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা আসলতে জুলাই মাহত 9 জুলাই তাৰিখে স্বচ্ছতা পখৱাৰা সম্পৰ্কীয় এটা ভাৰত চৰকাৰৰ ফালৰ পৰা মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছিলে সেই ৰেফাৰেন্সতে এটো দিছে আৰু এটো আসলতে 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ পালন কৰিব লাগিব তো ইয়াতেও এটোৱে লিখিছে যে প্ৰত্যেক জিলাৰ মিছন কোঅৰ্ডিনেটৰ আৰু প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ সকললৈ যে যোৱা বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে সকলো বিলাকত এই স্বচ্ছতা পখৱাৰা যেটো এটো পালন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে যেটো 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈকে চলিব আৰু এইটো আসলতে ভাৰত চৰকাৰৰ যি জলশক্তি ডিপাৰ্টমেন্ট আছে তেওঁলোকৰ অধীনত এটো আৰু তেওঁলোকৰ পৰা এই নিৰ্দেশনাটো আহিছে আৰু প্ৰত্যেক দিনাই কি কাৰ্যকলাপ কৰিব লাগিব হে ভাৰত চৰকাৰৰ ফালৰ পৰা যি নোটিছ দিয়া হৈছে তাতে সবিশেষ লিখা আছে এই নোটিছখনত এটোই লিখিছে যাতে সেই দৰে প্ৰত্যেকখন বিদ্যালয়ে যিবিলাক কাৰ্যকলাপ কৰিব দিয়া আছে হেবিলাক কৰে আৰু যিমান বিলাক কাৰ্য কৰিব জৰক যিবিলাক এক্টিভিটি কৰিব বিদ্যালয় হেবিলাকৰ ফটোগ্ৰাফ ৰাখিব লাগিব ভিডিও ৰাখিব লাগিব ডাটা ৰাখিব লাগিব আৰু হেবিলাক গুগল ট্ৰেকাৰৰ জৰিয়তে মিনিষ্ট্ৰি অফ এডুকেশ্যন আৰু গভৰ্ণমেন্ট অফ ইণ্ডিয়া প্ৰত্যেক দিনা 4 বজাত এটো ৰিপৰ্ট কৰিব লাগিব যে কাৰ্যকলাপ বিলাক কৰিছে নে নাই তো সেই নোটিছখনত কি লিখিছে মই সবিশেষ দেখুৱাই দিম যেহেতু 15 দিনীয়া কাৰ্যসূচী গতিকে প্ৰত্যেক দিনাই কি কাৰ্য কৰিব লাগিব সেই বিষয়ে যদি সবিশেষ মানে ক'ব যাও তেতিয়া ভিডিওটো বহুত দীঘলীয়া হৈ যাব গতিকে মূল কথাখিনি কৈ দিছো আপোনালোকে হেইবিলাক কাৰ্যকলাপ কৰিলেই হ'ল তো প্ৰথম দিনা 1 ছেপ্টেম্বৰৰ দিনা আৰু এটা কথা মনত ৰাখিব যে প্ৰত্যেক দিনাই যি কাৰ্য আপোনালোকে কৰিব সকলো বিলাকৰ ভিডিও কৰিব আৰু ফটো তুলিব আৰু হেইবিলাক আপোনালোকে হয়তো এটা গুগল ড্ৰাইভ দিয়া হ'ব তাতে আপলোড কৰিব লাগিব গতিকে প্ৰত্যেক দিনাই যি কাৰ্যকলাপ কৰিব হেখিনি ফটো আপোনালোকে ৰাখি থব বা ভিডিও অলপ কৰি থব তো প্ৰথম দিনা আসলতে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু তেওঁলোকে এটা শপত ল'ব লাগিব স্বচ্ছতা সম্পৰ্কীয় হেতু পিছত জনাই দিয়া হ'ব লগতে প্ৰত্যেক ছাত্ৰ ছাত্ৰী বা শিক্ষাগুৰু হকেলেও ইলেক্ট্ৰনিক বেনাৰ বনাব পাৰে যে আজিকালি মোবাইলতে বেনাৰৰ নিচিনা বনাব পৰা যায় হেবিলাক বনাই সোশ্যাল মিডিয়া হক বা স্কুলৰ যি ওয়েবসাইট আছে বা সোশ্যাল মিডিয়া যি স্কুলৰ সাইট আছে বা বিভিন্ন অৰ্গানাইজেচনৰ সাইট আছে সকলোতে যাতে এইবিলাক শেয়াৰ কৰে আৰু এটা এৱাৰনেছ আনে স্বচ্ছতা পখৱাৰা সম্পৰ্কীয় এইখিনি কাম প্ৰথম দিনা কৰিব লাগিব আৰু তাৰ সকলো বস্তুৰ ফটো ভিডিও অলপ বনাই ৰাখিব তো সেকেন্ড ছেপ্টেম্বৰ আৰু 3rd ছেপ্টেম্বৰ সোমবাৰ আৰু মঙ্গলবাৰে কি কৰিব লাগিব চাও হেদিনা হল স্বচ্ছতা এৱাৰনেছ ডেজ তো হেদিনাও বিদ্যালয়ৰ যি এছএমসি আছে এছএমডিসি আছে আৰু পেৰেন্ট টিচাৰ এছ'চিয়েচন আছে সকলোৱে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্য বিধি আৰু স্বাস্থ্য বিধানৰ ওপৰত মানে গুৰুত্বপূৰ্ণ কিছুমান আলোচনা কৰিব বিশেষকৈ ধৰক হাত কেনেকে ধুব লাগে খোৱাৰ আগত খোৱাৰ পিছত আৰু পানী কেনেকে সংৰক্ষণ কৰিব লাগে বিশেষকৈ বৰষুণৰ পানী কেনেকে আমি সংৰক্ষণ কৰি বিভিন্ন কামত লগাব পাৰি সেই সম্পৰ্কে অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব লাগিব লগতে বিশেষকৈ হাত ধোৱা কেনেকে ধুব লাগে কেতিয়া ধুব লাগে কেনেকে মানে পৰিষ্কাৰ হৈ থাকিব লাগে সেই সম্পৰ্কে সজাগ কৰি ৰাখিব আৰু সেই সম্পৰ্কে সজাগতামূলক এটা মানে পৰিবেশ সৃষ্টি কৰিব 2য় আৰু 3য় ছেপ্টেম্বৰৰ দিনটোত আৰু এই কামবিলাক আসলতে জলশক্তি অভিযানৰ অন্তৰ্গত আৰু এই সকলো বিলাকৰ এটা ৰেকৰ্ড ৰাখিব আৰু এইবিলাক
পিছলৈ আপলোড দিব লগা হ'ব পাৰে তো এইখিনি কৰিব তাৰপিছত 4 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ সেইদিনা হ'ল কমিউনিটি আউটৰিচ ডেইজ তো বিশেষকৈ বুধবাৰ আৰু বৃহস্পতিবাৰ সেইদিনা শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই ওচৰৰে যি গাঁও আছে তেওঁলোকক অলপ ঘূৰাব আৰু বিশেষকৈ এইটো আপোনালোকে লক্ষ্য কৰিব যে গাঁৱলীয়া মানুহবোৰে কেনেকৈ টয়লেট ইউজ কৰে আৰু তেওঁলোকে কেনেকৈ পেলনীয়া বস্তুবিলাক কেনেকৈ ৰাখে আৰু সেইবিলাক কেনেকৈ আচলতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰি সেই বিষয়ে মানুহবিলাকক সজাগ কৰিব লগতে যেহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সেইটো সেইদিনাখন ভালকৈ পালন কৰিব লাগিব লগতে শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী সকলোৱে বিশেষকৈ স্বচ্ছতা পখৱাৰা সম্পৰ্কীয় যি হেৰি আছে এইটো যাতে সজাগতামূলক এটা পৰিৱেশৰ সৃষ্টি কৰে শিক্ষক দিৱসৰ দিনা আৰু ফ্ৰাইডে শুক্ৰবাৰে কি কৰিব লাগিব সেইদিনা হ'ল গ্ৰীণ স্কুল ড্ৰাইভ ডে এই দিনটো গ্ৰীণ স্কুল ড্ৰাইভ ডে হিচাপে পালন কৰিব লাগিব কিছুমান ভাল শ্লোগান লিখিব পোষ্টাৰ ৰাইটিং এইবিলাক ছাত্ৰ ছাত্ৰীসকলে কৰিব বিশেষকৈ পানী কনজাৰভেশ্যন পানী সংৰক্ষণৰ কাৰণে আৰু যি প্লাষ্টিক আছে যে এবাৰ ব্যৱহাৰ কৰাৰ পাছত যাতে পুনৰাই ব্যৱহাৰ নকৰে সেই বিষয়ে কিছুমান পোষ্টাৰত লিখিব ছাত্ৰ ছাত্ৰীসকলে আৰু বিভিন্ন এক্সিবিশ্যনো পাতিব পাৰে লগতে পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু পানীৰ অভাৱ হ'লে কি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক প্ৰাকৃতিক উৎস আছে পানীৰ সেইবিলাক কেনেকৈ মানে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক শিকাব লগতে যাতে প্ৰত্যেক দিনা 1 লিটাৰ পানী সংৰক্ষণ কৰিব পাৰে সেই বিষয়ে উৎসাহিত কৰিব তাৰপিছত 7 ছেপ্টেম্বৰ আৰু 8 ছেপ্টেম্বৰ তাৰিখে কি কৰিব লাগিব স্বচ্ছতা পাৰ্টিচিপেশ্যন ডেইজ হ'ব এদিনা আৰু বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাতিব পাৰে বিশেষকৈ ডিষ্ট্ৰিক্ট লেভেলত ব্লক লেভেল বা ক্লাষ্টাৰ লেভেলত বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ওপৰত আৰু ধৰক যি টয়লেট আছে সেইবিলাকৰ সম্পৰ্কীয় এছে শ্লোগান ইলোকুশ্যন কুইজ পেইণ্টিং স্কিট কবিতা লিখা শ্লোগান লিখা বিভিন্ন প্ৰতিযোগিতা পাতিব পাৰে সেইদিনাখন 7 তাৰিখ আৰু 8 তাৰিখে ছেপ্টেম্বৰৰ আৰু সেইবিলাকৰ ফটো তুলি ৰাখিব আৰু ভিডিঅ' কৰি ৰাখিব কাৰণ সেইবিলাক পিছত আপলোড দিব লাগিব তাৰপিছত 9 আৰু 10 ছেপ্টেম্বৰ এদিন দুদিনাখন হ'ল হেণ্ড ৱাছ ডেইজ তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে প্ৰত্যেক দিনে কেনেকৈ হাত ধুব লাগে কেতিয়া ধুব লাগে সেই সম্পৰ্কে এটা সজাগতা আনিব ধৰক কিবা নাটকৰ নিচিনা কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক দেখাই দিব লগতে কেনেকৈ খোৱাৰ আগত আৰু খোৱাৰ পিছত যে হাত ধুব লাগে সেই সম্পৰ্কে শিকাই দিব লগতে খোৱা পানী যে পৰিষ্কাৰ হ'ব লাগে বিশুদ্ধ হ'ব লাগে আৰু টয়লেট ফেচিলিটিজ যে আছে সেইবিলাক যাতে যিবিলাক ধৰক দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হয় বিদ্যালয়ত সেই বিষয়ে সজাগ কৰি ৰাখিব লগতে ছাত্ৰ ছাত্ৰীসকলক যি পেলনীয়া সামগ্ৰী আছে সেইবিলাক কেনেকৈ মানে ডিছপ'জ কৰিব লাগে সেই বিষয়ে শিকাব তো এই এনেকৈ আপোনালোকে এই 9 আৰু 10 ছেপ্টেম্বৰ দিনটো পালন কৰিব লগতে 11/9/2024 তাৰিখ সেইদিনা হ'ল পাৰ্চনেল হাইজিন ডে অডিঅ' ভিজুৱেল অৰ্থাৎ কিবা শুনা পোৱাকৈ বা দেখা পোৱাকৈ এনেকুৱা কিছুমান প্ৰগ্ৰেম কৰিব যাতে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হয় লগতে অন্যান্য কৰ্মচাৰী বা অন্যান্য যিসকল আছে সকলোৱে যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে সজাগ হয় লগতে ছাত্ৰ ছাত্ৰীসকলক সেইদিনাখন কেনেকৈ নখ কাটিব লাগে প্ৰত্যেক দিনে কেনেকৈ গা ধুব লাগে পৰিষ্কাৰ পানীৰে লগতে কেনেকৈ পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আৰু জোতা কেনেকৈ পিন্ধিব লাগে বা চেণ্ডেল কেনেকৈ পিন্ধিব লাগে সঠিকভাৱে সকলোবিলাক আপোনালোকে শিকাব লগতে অন্যান্য যি হাইজেনিক মেনাৰ আছে অৰ্থাৎ স্বাস্থ্যবিধি আছে ধৰক টয়লেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে খোৱা পানী কেনেকৈ ৰাখিব লাগে সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক শিকাব লগতে প্ৰত্যেক দিনা যে দুবাৰ দাঁত ঘঁহিব লাগে সেইটো আপোনালোকে ছাত্ৰ ছাত্ৰীক সজাগ কৰি দিব তো এনেকুৱাকৈ এই পাৰ্চনেল হাইজিন ডেটো পালন কৰিব তাৰপিছত 12 তাৰিখ বৃহস্পতিবাৰ স্বচ্ছতা স্কুল এক্সিবিশ্যন ডে সেইদিনাখন আপোনালোকে এছে শ্লোগান বা কবিতা লিখা পেইণ্টিং ইলোকেশ্যন কুইজ মডেল মেকিং ফটোগ্ৰাফছ কাৰ্টুনছ এটচেট্ৰা এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বনাব আৰু এইবিলাক স্কুলত বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি ৱেবছাইট আছে তাতে আপোনালোকে দেখাব লগতে এইবিলাকৰ এটা ডকুমেণ্টেশ্যন ৰাখিব যে প্ৰমাণ হিচাপে যে ছাত্ৰ ছাত্ৰীসকলে যে এইবিলাক কৰিছে এইবিলাক আপোনালোকে প্ৰমাণ হিচাপে ৰাখি থ'ব
লগতে মেকিং আৰ্টিফেক্টছ এট দ্য হোম ইউজিং লোকেল ৰিচাইকেলড ৰ মেটেৰিয়েল ফৰ ষ্ট'ৰেজ অফ ৱাষ্ট এণ্ড আৰ্টিষ্টিক ডাষ্টবিনছ ইউজিং লোকেল স্কিলছ প্ৰমোটিং দিয়াৰ কালচাৰ। লগতে অন্যান্য যি ধৰক পোৱা যায় বস্তু ওচৰতে তেনেকুৱা বস্তুৰে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে যি বস্তু বনাব পাৰে তেনেকুৱা বস্তু বনাবলৈ উৎসাহিত কৰিব। ধৰক ডাষ্টবিনে কেনেকৈ নিজে বনাব পাৰে ওচৰতে পোৱা বস্তুৰ দ্বাৰা সেই বিষয়ে আপোনালোকে শিকাব। লগতে 13 আৰু 14 ছেপ্টেম্বৰ দিনটো কেনেকৈ পালন কৰিব চাওক। সেইদিনা হ'ল স্বচ্ছতা একশ্যন প্লেন ডেজ। SMC বা SMDC যি আছে তেওঁলোকক মানে সজাগ কৰিব, তেওঁলোকে সজাগ কৰিব ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু স্থানীয় যিসকল লোক আছে তেওঁলোকক যে সমগ্ৰ শিক্ষাই কেনেকৈ স্বচ্ছতা একশ্যন প্লেনৰ কাৰণে কাম কৰি আছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বাল সংসদ বা স্কুল কেবিনেট গঠন কৰিব পাৰে যাতে তেওঁলোকে স্বচ্ছতা পখৱাৰাৰ যি কাৰ্যকলাপ আছে সেইবিলাক ডিছকাছ কৰিব, কেনেকৈ কৰিব পৰা যায়, কেনেকৈ কৰিলে মানে বেছি ফলপ্ৰসূ হ'ব। লগতে যিসকল কমিউনিটি মেম্বাৰ্ছ আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মানে প্ৰস্তাৱ দিয়াব যাতে এই স্বচ্ছতা পখৱাৰা যে আছে এইটো যাতে আৰু ভৱিষ্যতলৈ আগবাঢ়ি যায়, ইয়াক কেনেকৈ আৰু প্ৰচাৰ কৰিব পাৰে আৰু মানুহৰ মাজত কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাটো ঘূৰাই আহে সেই সম্পৰ্কে তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব। আৰু সেইবিলাক দৰকাৰ হ'লে DOSCL বা মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ যি ৱেবছাইট আছে তাতো আপোনালোকে আপলোড কৰিব পাৰে বা তেওঁলোককো জনাব পাৰিব। তো লাষ্ট যিদিনাখন ছানডে 15 ছেপ্টেম্বৰ সেইদিনা কি কৰিব লাগিব চাওক। সেইদিনা হ'ল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে। এদিনা প্ৰাইজ দিব লাগিব আৰু প্ৰাইজটো কিহৰ কাৰণে দিব যে ছাত্ৰ ছাত্ৰী শিক্ষক বা অভিভাৱক সকলো থাকিব। বিশেষকৈ পেইণ্টিং বা বিভিন্ন ৰচনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, কুইজ, শ্লোগান আৰু বিভিন্ন ধৰক দুখন বিদ্যালয়ৰ মাজতো হ'ব পাৰে ক্ৰাফটিং বা মডেল মেকিং সেইবিলাকৰ ওপৰত কম্পিটিশ্যন পাতিব আৰু তাৰ কাৰণে আপোনালোকে প্ৰাইজ দিব। অল স্কুল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ মে চাম আপ দেয়াৰ এক্টিভিটিজ এণ্ড ৱৰ্ক আণ্ডাৰটেকিং ডিউৰিং দ্য পখৱাৰা এণ্ড চিলেক্ট বেষ্ট এক্টিভিটি ফৰ ফৰৱাৰ্ডিং। লগতে ধৰক কেইবাটাও বিদ্যালয় একেলগ হৈ বা প্ৰত্যেকখন বিদ্যালয় এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিব আৰু সেইবিলাক যদি ভাল হয় তেতিয়া সেইবিলাক ব্লকলৈ, তাৰপিছত ডিষ্ট্ৰিক্টলৈ, তাৰপিছত হায়াৰ অথৰিটিলৈ পঠাব, ষ্টেটলৈ, হয়তো সেইবিলাক চিলেক্ট হ'ব পাৰে আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰিব পাৰে। আৰু এইটো মনত ৰাখিব যে প্ৰত্যেক দিনাই যি যি কাৰ্যসূচী মই ইয়াত কৈছোঁ আপোনালোকে তাৰ ফটো ৰাখি থ'ব বা ভিডিঅ' কৰি থ'ব আৰু এইবিলাক ভৱিষ্যতত দৰকাৰ হ'ব। তো এইখিনি আছিলে স্বচ্ছতা পখৱাৰা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।